নমস্কাৰ। আজি মই এটি সুন্দৰ ভিডিঅ'ৰে আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি মই ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ। এয়া যোৱাকালিৰ ভাত, ঠাণ্ডা ভাত। ভাতৰ লগত মই বিভিন্ন সামগ্ৰী মিলাই মই ব্ৰেকফাষ্ট তৈয়াৰ কৰিবলৈ লৈছোঁ। এয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লৈ তাত মই এইখিনি দি দিলোঁ। তাৰপিছতে বিভিন্ন সামগ্ৰী দিম। ইয়াতে দিম মই এতিয়া ঘৰতে বনোৱা দৈ, তাৰপিছতে বেচন মই ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। তাৰপিছতে বেচন, তাৰপিছতে দিছোঁ মই ওটছ মই সেইখন চামুচেৰে 3 চামুচ দিলোঁ। তাৰপিছতে অলপমান পানী দি মই মিক্সিত মাৰি ল'ম। এয়া চব সুন্দৰকৈ মিক্সিত মৰা হৈ গ'ল। তাৰপিছতে মই সুন্দৰ হৈছে। তাৰপিছতে মই বিভিন্ন ধৰণৰ চব্জি দিম। চব্জি আপোনালোকে নিজৰ পচন্দত দিব পাৰিব। মই মোৰ পচন্দত দিছোঁ। এয়া দিছোঁ সৰু সৰুকৈ পিচি লৈছোঁ মই পিঁয়াজ, গাজৰ, বন্ধাকবি, আদা দিছোঁ এটুকুৰা, কেঁচা জলকীয়া, মটৰ আৰু বিন। এইখিনি মই ইয়াত মিলাই ল'ম। অতি সুন্দৰ আৰু বহুত খাবলৈ সোৱাদ লগা ৰেচিপি। অলপ বেলেগ ধৰণৰ লাগে খাবলৈ, কিন্তু বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব। এতিয়া মই ইয়াতে দিছোঁ অকণমান আজৱাইন, তাৰপিছতে সোৱাদ অনুসৰি নিমখ আৰু অকণমান বেকিং চ'ডা দিছোঁ, কিন্তু বেকিং নিদিলেও চলে। এইটো আপোনালোকৰ নিজৰ মনৰ ওপৰত কথা। এইখিনি মই সুন্দৰকৈ মিলাই ল'লোঁ। তাৰপিছতে মই ইডলি যিদৰে বনাই সেইদৰে ইডলি ষ্টেণ্ডত দি মই এইখিনি বনাই ল'ম। এতিয়া মই এটা এটাকৈ ইডলি ষ্টেণ্ডত দি দিছোঁ। ইফালে মই ইডলি কুকাৰটোত মই গেছত পানী দি গৰম কৰি থৈছোঁ। এইখিনি মই এটা এটাকৈ দি দিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল লাগিব বুলি মোৰ বিশ্বাস। মই গেছত গৰম কৰি থোৱা ইডলি কুকাৰত মই পাতি দিলোঁ 10 মিনিটৰ কাৰণে। এতিয়া মই ৰাখি দিম। তাৰপিছতে মই এখন পেন পাতি তাতে সৰিয়হ, কাৰিপাত্তা আৰু শুকান জলকীয়া দিছোঁ। এইখিনি খোৱাৰ পিছত মই হৈ যোৱা ইডলি ষ্টেণ্ডত যিখিনি মই বনাইছিলোঁ সেইখিনি মই দি দিছোঁ। অতি সুন্দৰ দেখিবলৈ ইডলিৰ নিচিনা লাগিছে, কিন্তু খাবলৈ বহুত ভাল। আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ভাল লাগিলেও কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব, আপত্তি নাই। আৰু যদি মন কৰে শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।